সৰুসজাই ক্ৰীড়া প্ৰকল্পত আজিৰে পৰা আৰম্ভ হোৱা খেল মহাৰণত অঘটন সংঘটিত হৈছে। প্ৰথম দিনাই অথন্তৰ সৃষ্টি হৈছে খেল মহাৰণত। বহি জিলাৰ পৰা গুৱাহাটীত খেলিবলৈ আহি অথন্তৰ সন্মুখীন হ'বলগীয়া হৈছে খেলুৱৈ। আঘাতপ্ৰাপ্ত খেলুৱৈক কৰা হোৱা নাই উপযুক্ত চিকিৎসা। হোটেলত একেটা ৰুমতে ৮গৰাকীকৈ খেলুৱৈক ৰাখিছে আয়োজকে। মাজুলীৰ পৰা ১৬গৰাকী খেলুৱৈ আহিছিল ১ এপ্ৰিলত। আৰু খেলুৱৈসকলৰ অভাৱ অভিযোগৰ বুজ ল'বলৈ আহৰি নাই এতিয়া মাজুলী জিলা ক্ৰীড়া বিভাগৰ। আৰু আমি পুলক মহন্তৰ কাষলৈ পোনপটীয়াকৈ যাবলৈ বিচাৰিছোঁ। পুলক মহন্ত, এই সন্দৰ্ভত আপোনাৰ পৰা আমি জানিব বিচাৰিছোঁ, যিহেতু দেখিবলৈ পোৱা গৈছে অঘটন সংঘটিত হৈছে, অথন্তৰ ঘটিছে, যিহেতু খেলুৱৈসকলৰ মাজত এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। তেওঁলোকে যিসমূহ সা সুবিধা লাভ কৰিব লাগে বা যাৱতীয় ব্যৱস্থাসমূহ, সেই সন্দৰ্ভত কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি কৈছে। গতিকে কি ক'ব তেওঁলোকে? আজিৰে পৰা গুৱাহাটী মহানগৰীত আৰম্ভ হৈছে খেল মহাৰণ আৰু ইতিমধ্যে খেল মহাৰণত অংশগ্ৰহণ কৰিবলৈ ৰাজ্যৰ কেইবাটাও প্ৰান্তৰ পৰা খেলুৱৈসকল আহিছে। আৰু বিশেষকৈ গুৱাহাটী মহানগৰীৰ কেইবাখনো হোটেলত তেওঁলোকে বাহৰ পাতি আছে। আৰু মোৰ সৈতে এই মুহূৰ্তত মাজুলীৰ পৰা অহা এদল খেলুৱৈ আছে। তেওঁলোক ফুটবল খেলুৱৈ, তেওঁলোকে মাজুলীৰ পৰা আহিছিলে আৰু আহি গুৱাহাটীত এক প্ৰকাৰ আজি তেওঁলোকৰ আলৈ আথানি হৈছে। তেওঁলোকৰ বিভিন্ন সমস্যা আচলতে ইয়াত দেখা দিছে। খেলুৱৈ হিচাপে তেওঁলোকে যিখিনি প্ৰাৰম্ভিক সহায় পাব লাগে বা যিখিনি সহযোগিতা পাব লাগে, সেয়া তেওঁলোকে প্ৰশাসনৰ পৰা নাই পোৱা। সেয়েহে আমাক বিচাৰিছে আৰু আমি আহি তেওঁলোকৰ মাজত উপস্থিত হৈছোঁ। মই এজনকৈ দেখুৱাবলৈ যত্ন কৰিছোঁ। প্ৰথমতে ভিডিঅ' জাৰ্নেলিষ্ট যিটো মহেশ আছে, তেওঁ দেখুৱাইছে প্ৰায় ১৬গৰাকী খেলুৱৈ তেওঁলোকে মাজুলীৰ পৰা আহিছে ইয়াত খেলিবৰ বাবে আৰু খেল মহাৰণত তেওঁলোকে অংশগ্ৰহণ কৰিছে। আৰু সেই খেলৰ মাজতে এগৰাকী খেলুৱৈ যথেষ্ট গুৰুতৰভাৱে তেওঁ আঘাতপ্ৰাপ্ত হৈছে। তেওঁ ভৰিত দুখ পাইছে। তেওঁক সামান্য যিখিনি প্ৰাথমিক চিকিৎসা সেইখিনি তাত কৰা হৈছে। তাৰ বাহিৰে বাকী যিখিনি চিকিৎসা, বিশেষকৈ তেওঁ এক্সৰে কৰোৱা বা আন যিখিনি আনুষংগিক দিশ থাকে বা ফিজিঅ', সেই তেনেকুৱা কোনো ধৰণৰ আচলতে তেওঁলোকে সুবিধা লাভ কৰা নাই। যাৰ বাবে এতিয়া ৰাতি প্ৰায় 10 বাজি গৈছে। আমি তেওঁলোকৰ ওচৰত আহি উপস্থিত হৈছোঁ। কিন্তু আটাইতকৈ উদ্বেগজনক বিষয়টোৱে হৈছে যে এই মুহূৰ্তলৈকে জিলা প্ৰশাসনৰ বা ক্ৰীড়া বিভাগৰ তেওঁলোকৰ দায়িত্বত থকা যিসকল ব্যক্তি আছিলে চৰকাৰৰ ঘৰৰ, কোনো লোকে কিন্তু তেওঁলোকক খবৰ লোৱা নাই। তেওঁলোকে আহি ইয়াত যিহেতু অংশগ্ৰহণ কৰিছে, তাৰপিছত তেওঁলোকৰ কেনেকুৱা কি হৈছে, কোনে খেলত জিকিছে হাৰিছে, এই সকলোবিলাক খবৰ আচলতে তেওঁলোকে এতিয়ালৈকে লোৱা নাই বুলি তেওঁলোকে অভিযোগ দিছে। আমি পোনে পোনে তেওঁলোকৰ কাষলৈ যাম, জানিবলৈ যত্ন কৰিম। অকণমান আপোনাৰ পৰা প্ৰথম জানিম, মাজুলী ক'ৰ পৰা অহা হৈছে? মাজুলী ক'ৰ পৰা? আমি মাজুলীৰ পৰা আহিছোঁ। গাঁওখনৰ নামটো শ্ৰীৰাম দেউৰী। আৰু বেলেগ বেলেগ গাঁৱৰ আছে? বেলেগ বেলেগ গাঁৱৰ পৰা আহিছোঁ। কিমান আছে টোটেল? আমি আমাৰ ডিষ্ট্ৰিক্টৰ পৰা আমি ফুটবল আমাৰ এবভ 17 আমি 16জন আহিছোঁ খেলিবলৈ। লগত আমাৰ মেনেজাৰ দুজন বা এজন আহিছে, মেনেজাৰ এজন আহিছে। ইয়াত কেতিয়া আহি পোৱাহি হ'ল মাজুলী? আমি 1 তাৰিখে পাইছিলোঁ ইয়াত। এতিয়া কেইজন ল'ৰা ইয়াত আছে হোটেলত আৰু কিমান ৰুম দিয়া হৈছে? আমি ইয়াত আছোঁ 16জন। আমি 3টা ৰুম পাইছোঁ। এটা ৰুমত 8জনকৈ আছোঁ আমি। আৰু আহি পোৱাৰ পিছত কিবা ব্যৱস্থা কেনেকুৱা কি কৰা হৈছে? আহি পোৱাৰ পিছত ব্যৱস্থাটো আমাৰ ভালেই বাৰু, খোৱা বোৱা চোৱা ব্যৱস্থাবিলাক। কিন্তু আমি আজি খেলিব গ'লোঁ। আমাৰ খেল আছিলে আজি। আমাৰ 9:30 পৰা আছিলে। আমাক খেলিবলৈ নিলে, তাতে ব্ৰেকফাষ্ট কৰালে। সোণাপুৰত খেল আছিলে আমাৰ। খেল আহি আমাক মানে একো ফ্ৰেছ হ'বলৈ একো দিয়া নাই। মানে আমাৰ লগালগ ভাত খাবলৈ লৈ গৈছে আমাক সৰুসজাই ষ্টেডিয়াম। সৰুসজাই ষ্টেডিয়ামত নি তাতে মানে থ'লে আমাক। তাতে ভাত চাত খুৱাই কিন্তু আমাক আকৌ ৰুমলৈ আমি মানে ড্ৰেছ চেঞ্জ কৰিবলৈ, যিকেইটা খেলা ড্ৰেছৰ লগতে আমি তাত থাকিব লগা হৈছে। কিন্তু আমাক ৰুমলৈ আহিবলৈ মানে সিহঁতে তাৰপৰা আকৌ গাড়ী মানে ব্যৱস্থা নাই বুলি ক'লে। চ' আমি নিজৰ পকেটৰ পইচা দি মানে গাড়ী ভাড়া কৰি আমাৰ কেইজনমান চবেই 3জন মানে গোটেইকেইজনে আমি ইয়ালৈ আহি আকৌ ড্ৰেছ চেছ সলাই আমি ইয়াতে ফ্ৰেছ হৈ আকৌ তাত মানে আমাৰ চেৰেমনি আছিলে, অপেনিং চেৰেমনি আছিলে, আকৌ তালৈ গৈছোঁ। কিন্তু তাৰপাছত মানে মই আজি মানে খেলত মই আঘাত পাইছিলোঁ, অলপ মানে দুখ পালোঁ। কিন্তু তাত মানে আমাৰ যোনটো মেডিকেল ষ্টাফ আছিলে, মেডিকেল ষ্টাফে মানে চোৱাৰ পিছত আমাৰ মেডিকেল ষ্টাফে চোৱাৰ পিছত ইয়াত ড্ৰপ চপ কেইটামান লিখি দিয়ে তাত মানে এক্সৰে কৰিব লাগে বুলি ক'লে। কিন্তু আমাৰ যোনজন আমাৰ মানে ডিষ্ট্ৰিক্টৰ পৰা আহিছে, এতিয়া বৰ্তমান মাজুলী ডিষ্ট্ৰিক্টৰ পৰা অহা যোনজন আমাৰ দায়িত্বত আহিছিলে মানে চৰকাৰৰ অফিচিয়েলকৈ মাজুলী, কিন্তু তেওঁ ফোন কৰিছিলোঁ, ফোন ৰিচিভ কৰা নাই। এইকেইটা ড্ৰপ চপ কিনিব লাগে, কিবা এক্সৰে কৰিব লাগে, কিন্তু তাই খবৰকাৰী নাই। কিন্তু বাকী তাত চোৱাটো চাইছে বাৰু আমাক। কিন্তু আমাৰ মাজুলী ডিষ্ট্ৰিক্টৰ পৰা অহাজনে আমাৰ একো খা খবৰ লোৱা নাই এতিয়ালৈকে। গাইড হিচাপে আপোনালোকক যোন আহিছিলে তেওঁ এতিয়ালৈকে? কিন্তু আমাৰ মেনেজাৰজন আছে, মেনেজাৰজন আমাৰ লগতে আছে। কিন্তু মেনেজাৰৰ হাতত একো খৰচ পাতি মানে বিশেষকৈ নাই। আমাৰ যোনজন আহিছে দায়িত্বত তেওঁ একো খবৰ কাটি লোৱা নাই। মই ফোন কৰিছিলোঁ লাষ্টত, আমাৰ মেনেজাৰে ফোন কৰি দিছিলে মানে
তেওঁ কৈছিলে কাইলৈ চাই দিম বুলি কৈছে বোলে কিবা, কিন্তু এতিয়ালৈকে চোৱা নাই। কিন্তু মোৰ এইটো ভৰিটো কিন্তু ফুলি গৈছে, দুখ পাইছোঁ। কিন্তু মই খোজকাঢ়িব পৰা নাছিলোঁ ভালকৈ, কিন্তু এতিয়া অলপ ভাল পাইছোঁ বাৰু। মলম চলম নিজে লগালোঁ কিনি নিজৰ পইচাৰে, এয়া অলপ ভাল পাইছোঁ। অকণমান জানিম কি কি অসুবিধা পোৱা হৈছে, খবৰ খাতি লোৱা হৈছে নে এতিয়ালৈকে? হয়, আমি 1 তাৰিখে আহিছোঁ ন, তাৰপিছত আমি ৰুমত আহি পাইছোঁ। পোৱাৰ পাছত আমাৰ DSC অফিচৰ পৰা একো আমাক খা খবৰ লোৱা নাই। আমি কেনেকৈ আছোঁ, আমি কি পিন্ধিছোঁ বা কি খাইছোঁ, আমি একো খবৰ লোৱা নাই আমাক। আমি আজি 12টা বজাত খেল খেলিছোঁ, ইমান ৰ'দত আমি খেল জিকিছোঁ, আমাক পোন এতিয়াও কৰা নাই। তাৰপিছত আমি কি কৰিছোঁ বা কেনেকৈ আছোঁ, কোন কোন গাড়ী হ'ল, কাৰ কি হ'ল, আমাক এতিয়াৰ পৰা একো খবৰ কৰা নাই। সেইকাৰণে আমি দুখ পাইছোঁ বাৰু। তাৰপিছত এইজনৰ গাইল হ'ল বহুত, মোৰো গাইল হৈছে, আমাৰ হৈছে, ইয়াৰ হাত ভাঙিছে বাৰু, আপোনাৰ দেখিছে। তাকে আমি বহুত দুখ পাইছোঁ আৰু। মেনেজাৰ হিচাপে যিগৰাকী আহিছে মই তেওঁৰ কাষলৈ যাম, জানিবলৈ যত্ন কৰিম। আপোনাৰ নেতৃত্বত কিমানগৰাকী খেলুৱৈ আহিছে মাজুলীৰ পৰা? 16জন। কালি 2দিনমান হ'ল নেকি আহিব এতিয়া ইয়াত পোৱা। আৰু বিচনাত মানে আমি ইয়াত 8জনকৈ হ'বলগীয়া হৈছে, কিছুমান ডাবলকৈ হৈছে। তেনেকুৱা পৰিস্থিতি চলি আছে আমাৰ, অসুবিধা হৈ গৈছে। জনাইছে নাই আপুনি যোন আপোনালোকৰ দায়িত্বত আহিছিলে? আমি জনাই দিছোঁ। আমাক যিটো ভলণ্টিয়াৰ হিচাপে দিছে আমি জনাই দিছোঁ, কিন্তু একো আমাক কিবা কৰি দিয়া নাই। নিজে খৰচ হৈছে, আমাৰ অহা যোৱা নিজে হৈছে, নিজে খাবলগীয়া হৈছে, তেনেকুৱা হৈছে। এগৰাকীয়ে আঘাত পাইছে যথেষ্ট, তেওঁ ভৰি এতিয়াও ফুলি আছে। চিকিৎসাৰ ক্ষেত্ৰত কিবা ব্যৱস্থা কেনেকুৱা কি যোগাযোগ? তাকেহে চিকিৎসা মানে এতিয়া বেজি চেজি আমি লিষ্টটো লিখি দিছে, আমি নিজে এতিয়া পইচা খৰচ কৰি দি বস্তু চেকআপ দিয়া নাই, আমি নিজে কৰি দিব লাগিব। আহ্বান কি লাগিব, কাৰণ যথেষ্ট আগ্ৰহেৰে চৰকাৰে অনুষ্ঠানটো পাতিছিলে। গতিকে মুখ্যমন্ত্ৰীগৰাকীলৈ বা ক্ৰীড়া মন্ত্ৰী তেওঁলোকে আপোনালোকৰ কি আহ্বান থাকিব? বাকী আৰু ক'ব গ'লে এতিয়া আৰু স্থানীয় বিধায়কগৰাকী আপোনালোকে খবৰ কৰিছিল নেকি? কাৰণ আমি তাৰ পৰা ফোন কৰিছোঁ, ফোন কৰি তাৰ পৰা আমাক কেনেকৈ জনোৱা হৈছেগৈ। তেখেতৰ ফালৰ পৰা কিবা সঁহাৰি আহিছে নেকি? সঁহাৰি আহিছে মানে এতিয়া আমাক যিটো এতিয়া অৱস্থা পৰিস্থিতি চলিছে, এইটো আমাক কিবা ক্ৰীড়া সঞ্চালকালয়ৰ পৰা মানুহ পঠিয়াম বুলি কৈছে। এতিয়া মানুহ পঠিয়াইছে আমাক, এতিয়া কি কৰা যায় আমি দেখা যাব আৰু। মই অকণমান জানিবলৈ যত্ন কৰিম। আৰু যথেষ্ট আচলতে ক্ষুব্ধ হৈ পৰিছে বিভিন্ন প্ৰান্তৰ পৰা অহা খেলুৱৈসকল, যিহেতু সৰু সজাইত আজিৰে পৰা খেল মহাৰণ অনুষ্ঠিত হৈছে। গতিকে বিভিন্ন প্ৰান্তৰ পৰা খেল মহাৰণত অংশগ্ৰহণ কৰিছে বিভিন্নজন খেলুৱৈ। তেওঁলোকে যিসমূহ সুবিধা পাব লাগে সেই সুবিধাসমূহৰ পৰা বঞ্চিত হৈছে বুলি অভিযোগ প্ৰতি অভিযোগ উত্থাপন কৰিছে। আৰু ক্ৰীড়া বিষয়া তথা ক্ৰীড়া বিভাগে যাতে তেওঁলোকৰ ব্যৱস্থাসমূহৰ ওপৰত গুৰুত্ব আৰোপ কৰে, তাক লৈ তেওঁলোকে আহ্বান জনোৱা দেখিবলৈ পোৱা গৈছে। আৰু তেওঁলোকৰ প্ৰতিক্ৰিয়া আমাক শুনালে আমাৰ সাংবাদিক পুলক মহন্তই।